আৰু এডল মানে ল'ৰা মতা মানুহ তেওঁলোকে মই যেতিয়া ভিতৰত সোমাব কৈছোঁ মোক কৈছে যে ইয়াত নোসোমাব আপুনি এইটো এতিয়া আজিৰ পৰা আমাৰ দখলত আহিলে বোলে তোমালোকে কোন হয় বোলে আপোনাৰ জানিব দৰকাৰ নাই আমি কোন হয় আপোনাৰ জনাৰ কোনো দৰকাৰ নাই আজিৰ পৰা আপুনি ইয়াত নাহিব আপোনাক যদি মাটি লাগে তেতিয়াহ'লে পুলিচৰ ওচৰত যাওক তেওঁলোকে মানে মোক কৈছে মামীৰ ওচৰত যাওক মই বুজি পোৱা নাই তাৰপিছত তেওঁলোকে ভঙাই দিলে আমি মামা মামী কওঁ তেতিয়া আমাক চিফ মিনিষ্টাৰৰ ওচৰতহে যাবলৈ ক'লে কিন্তু তেওঁলোকে মাটি এৰি দিয়াৰ কথা মোক নক'লে তেখেত আছিলে 96ৰ পৰা মই মাটি লোৱাৰ দিনৰ পৰা খগেন দেউৰী হয় এতিয়া বাকী তেওঁ থকা গোটেই সম্পত্তি তাতেই আছে ভাত বনোৱা চৌকাৰ পৰা ধৰি মানে যিখিনি থকা মেলা সব বস্তু তাতে আছে আপোনালোকে যদি যায় তেতিয়াহ'লে এতিয়া তাতেই দেখিব মই নাম নাজানো অচিনাক্ত মানুহ মই চিনি নাপাওঁ আচলতে আধিপত্য থাকিব লাগে আচলতে খিলঞ্জীয়া ভূমিপুত্ৰৰ যদি আজি সুৰক্ষা নহয় অসমত তেতিয়াহ'লে কাৰ সুৰক্ষা হ'ব গতিকে এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আচলতে হস্তক্ষেপ কৰিব লাগে এই বিষয়ত তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যাতে খিলঞ্জীয়া মানুহৰ ভূমিপুত্ৰ মানুহৰ যদি মাটি এনেকুৱা ধৰণৰ ভূ মাফিয়াই যদি দখল কৰিবলৈ হয় তেতিয়াহ'লে সাধাৰণ মানুহৰ বা সাধাৰণ ৰাইজৰ সকলোৰে যাতে চিন্তিত হৈছে গতিকে এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি সোনকালে যিসকল ব্যক্তিয়ে ৰাতিৰ ভিতৰতে আহি পুৱতি নিশা আহি যাতে দখল কৰি ইয়াত বিভিন্ন বাহিৰৰ পৰা মানুহ যাতে দখল কৰিব মানুহ সোমাইছে গতিকে সেইসকল ব্যক্তিক প্ৰশাসনে 24 ঘণ্টাৰ ভিতৰত যাতে সেইসকলক ইয়াৰ পৰা উলিয়াই দি যিসকল মানে পদুমী দেউৰীৰ মাটি সেই মাটি তেওঁক আচলতে হস্তান্তৰ কৰি দিবৰ কাৰণে প্ৰশাসনে ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়ে হস্তক্ষেপ বিচাৰি আমি অনুৰোধ জনাইছোঁ আৰু কেপিএ হৈছে আপোনাৰ 1031 আপোনাৰ নামটো পদুমী দেউৰী তেখেতৰ আমাৰ বৰগাম দেউৰী সহধৰ্মী প্ৰয়াত বৰগাম দেউৰী আমাৰ মাননীয় সাংবাদিক বন্ধুসকল কথা হ'ল কি আজি আমাৰ ইতিমধ্যে আমাৰ প্ৰাক্তন আমাৰ কেবিনেট মন্ত্ৰী আছিলে বৰগাম দেউৰী সকলোৱে জানে হিতেশ্বৰ শইকীয়া 83 মানে তেখেত কেবিনেট মন্ত্ৰী আছিলে আৰু 91তো হিতেশ্বৰ শইকীয়া ছাৰৰ মুখ্যমন্ত্ৰীত্বৰ দিনত তেখেত কেবিনেট মন্ত্ৰী আছিলে প্ৰয়াত বৰগাম দেউৰী আৰু সেই বৰগাম দেউৰী জনগোষ্ঠীৰ এজন মানে নিৰ্বাচিত প্ৰতিনিধি আছিলে জননায়ক ভীমবৰ দেউৰীৰ পিছত মানে ইলেকশ্যন খেলি জিকি অহা এজন কেবিনেট মন্ত্ৰী আছিলে আৰু সেই কেবিনেট মন্ত্ৰীৰ আজিৰ সহধৰ্মিনী যদি এইটো অৱস্থা আমি জাতীয় সংগঠন হিচাপে আমি ওলাই আহিছোঁ এইটোৰ কাৰণে ওলাই আহিছোঁ যে কোনোবা বৌ মাফিয়াই গুৱাহাটী মহানগৰীত যদি য'তে ত'তে তেনেকৈ সকলোকে যদি মাটি অচিনাক্তভাৱে যদি দখল কৰিবলৈ লয় তেতিয়াহ'লে আমাৰ সমাজখন কেনেকৈ চলিব সেইকাৰণে আমি জাতীয় সংগঠন হিচাপে আমি ওলাই আহিছোঁ আমি মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰীক আমি এটাই অনুৰোধ জনাইছোঁ যে তেখেত বহুত ধৰণৰ বৌ মাফিয়াই হওক বা গৰু চোৰে হওক সকলোকে ধৰি বান্ধি মানে এই আমাৰ পূৰ্বটো বক্তাই কোৱাৰ নিচিনা কেতিয়াবা চুটো কৰি দিছে তেনেকুৱা ধৰণৰ মানে আইনীভাৱে তেখেতে সুবিচাৰ কৰি দিয়ে গতিকে আমিও আমাৰ প্ৰয়াত বৰগাম দেউৰী প্ৰাক্তন মন্ত্ৰী বৰগাম দেউৰীৰ সহধৰ্মিনীৰ আজি যিটো মাটি দখল কৰিবলৈ লৈছে ভূ মাফিয়াই গতিকে আমি জাতীয় সংগঠন হিচাপে আমি দাবী জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰৰ যোগেদি যাতে ভূ মাফিয়াসকলক ধৰি বান্ধি হ'লেও আনি আৰু তেখেতৰ যিখিনি এতিয়া মাটি দখল কৰি আছে বুলি কৈছে এইটো দখলীমুক্ত কৰি দিব লাগে সেইখিনিকে আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি স্পষ্টভাৱে আজি জাতীয় সংগঠনৰ হৈ পেলাই আমি মান মাতি